প্ৰিয় দৰ্শক সুপ্ৰভাত জনাইছোঁ। আজিও একেধৰণে বহিছোঁ পিছফালৰ বাৰাণ্ডা ৰ'দত ব্ৰেকফাষ্ট কৰিবলৈ, আৰু দিনটো যিহেতু ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ, আজিও একেধৰণে ইয়াৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আজি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ জহা চাউলৰ খিচিৰি, তাৰ লগতে মুৰ্গীৰ মাংস। আৰু মোৰ লগত আজি বহিছে মোৰ ডাঙৰ ল'ৰা, মোৰ সৰু ল'ৰা পিছফালে ব্ৰেকফাষ্ট কৰি মুৰ্গীৰ মাংস আৰু জহা চাউলৰ খিচিৰি দেখাৰ লগে লগে তেওঁলোকৰ বেলেগ ধৰণৰ লোভ লাগি গৈছে। আৰু আজি যিহেতু অলপ ব্ৰেকফাষ্টটো অলপ স্পেচিয়েল আৰু হেভি হৈছে, আৰু আপোনালোকে আজি ব্ৰেকফাষ্টত কি ল'লে জনাব। মই ডেইলিতো দেখুওৱা নহয় কি ব্ৰেকফাষ্ট কৰোঁ, ডেইলিতো কৰ্মব্যস্ততাৰ কাৰণে সময় নাপাওঁ, কিন্তু আজি খিচিৰি আৰু খিচিৰি আৰু এনেকৈ মুৰ্গীৰ মাংসৰে ব্ৰেকফাষ্ট কৰি অলপ যদিও হেভি হৈছে ব্ৰেকফাষ্টটো, কিন্তু যথেষ্ট ভাল লাগিছে। আশা কৰিছোঁ আপোনালোকে কমেণ্ট কৰি জনাব আজি আপোনালোকে কিহেৰে ব্ৰেকফাষ্ট কৰিলে, আৰু সদায় কি ব্ৰেকফাষ্ট কৰে, আৰু মোৰ ভিডিঅ' মোক কেনেকুৱা লাগে সেই কথাটো আপোনালোকে নিশ্চয় কৰি কমেণ্ট কৰি জনাব। Thank you.